নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিন কৰক টকাৰ সমস্যা দূৰ কৰাৰ এটা অতি সহজ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব অলপ পথাৰৰ মাটি, কিন্তু এনেকুৱা পথাৰৰ মাটি হ'ব লাগিব যি পথাৰত খেতি হয়। মানে খেতি নোহোৱা পথাৰৰ পৰা আনিব নোৱাৰিব। কেৱল খেতি হোৱা ধান হওক বা অন্য খেতি হওক, খেতি হোৱা মাটিহে আপুনি আনিব পাৰিব। যিকোনো বাৰে আনিব পাৰিব, যদিও যদি পাৰে মঙ্গলবাৰ বা শুক্ৰবাৰেহে এই মাটি আনিব। আপোনাৰ হাতৰ মুঠিৰে 2 মুঠি মাটি আনিলেই হ'ব। যিদিনা আনিব সেইদিনাই কৰিব। যদি পাৰে মঙ্গলবাৰ বা শুক্ৰবাৰে কৰিব। আৰু এই মাটিখিনি আপুনি আনি ৰঙা কাপোৰেদি বান্ধি এটা টোপোলা বান্ধিব। ৰঙা কাপোৰ টুকুৰা নতুন ল'ব। পূজাত ব্যৱহাৰ কৰা কাপোৰ পূজাৰ দোকানৰ পৰা আনি ল'ব। এতিয়া আপুনি টোপোলাটো বন্ধাৰ পিছত আপোনাৰ ঘৰৰ ভিতৰৰ দক্ষিণ পূব কোণত ওলমাই দিব বা থৈ দিব। ভালকে থৈ দিব আৰু সেইটো বাৰে বাৰে আপুনি একো কৰিব নালাগে, কেৱল থৈ দিব। আৰু ঘৰৰ ভিতৰৰ দক্ষিণ পূব কোণটো চাফা কৰি ল'ব। চাফা কৰি তাত থ'ব। যিকোনো বস্তুৰ ওপৰতো থ'ব পাৰিব বা আপুনি ওলমাইও থ'ব পাৰিব। আনৰ চকুত নপৰাকে থ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।